নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 28 জানুৱাৰী। আপুনি অৰুণোদয় আঁচনিত ধন লাভ কৰিলে নে? অৰুণোদয়ত ধন নাপালে আপুনি দিয়ক অভিযোগ। চৰকাৰৰ ফালৰ পৰা মুকলি কৰিছে টোল ফ্ৰী নম্বৰ 1250 টকা নহয় 8000 টকা সোমাব আপোনাৰ বেংক একাউণ্টত। PM কিষাণে প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 2000 টকা নহয় 6000 টকা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কৰিলে ডাঙৰ ঘোষণা। আত্মীয়গোটে প্ৰতিজন মহিলাক চৰকাৰে সোমাই দিলে 10,000কৈ টকা। আপোনাৰ সমষ্টিত যদি এতিয়ালৈকে 10,000 টকা পোৱা নাই, আপোনাৰ সমষ্টিৰ নামটো আপুনি কমেণ্ট কৰি জনাই দিয়ক। ৰেচন কাৰ্ড থাকিলে ৰাজ্যত ধন্য হৈছে 3টা নতুন নিয়ম। যিসকল ব্যক্তিয়ে চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে চৰকাৰী ঘৰ টকা সোমাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ' তথা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয়, বৃদ্ধ পেঞ্চন, দিব্যাংগ, বিধৱা পেঞ্চনৰ ধন সোমালে নাই আপোনাৰ একাউণ্টত? কোনো হিতাধিকাৰী যদি লাভ কৰা ধন ক'ত কৰিব অভিযোগ। চৰকাৰে এইসমূহ আঁচনিৰ বাবে ব্যয় কৰিছে 387 কোটিতকৈ অধিক টকা। চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। লিখি লওক, এইটো হেল্পলাইন নম্বৰ 0362237054। এটা ফোন কলতে লাভ কৰিব চৰকাৰী টকা একাউণ্টত। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধনৰাশি। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে। বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই টকা। দিব্যাংগ শ্ৰেণীৰ ধন জমা হ'ব আপোনাৰ বেংক একাউণ্টত। DBT যোগে প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত এই টকা প্ৰদান কৰিব। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে DBT লিংক কৰিব লাগিব। DBT লিংক নকৰিলে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকাৰ পৰিৱৰ্তে 8000 টকা নাপাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে DBT লিংক কৰিবলৈ আহ্বান জনাইছে। আপুনি কৰিব লাগিব অতি শীঘ্ৰে DBT লিংক। অতি শীঘ্ৰে আপুনি বেংকত যাওক। বেংকত গৈ আপুনি DBT ফৰ্ম জমা দিব লাগিব। আৰু 20 ফেব্ৰুৱাৰীত প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 8000 টকা প্ৰদান কৰিব চৰকাৰে। অতি শীঘ্ৰে এইটো নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। যদি আপোনাৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 8000 টকা নাপায়, তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ। আৰু আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। গাঁৱে গাঁৱে অৰুণোদয় আঁচনিত চৰম দুৰ্নীতি। আপোনাৰ নাম কৰ্তন কৰি অযোগ্য হিতাধিকাৰীৰ নাম কৰ্তনৰ অভিযোগ উত্থাপিত হৈছে। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। আপোনাৰ নাম কৰ্তন কৰা হৈছে নেকি? অযোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে যোগ্য হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰা নাই নেকি? তেনে ক্ষেত্ৰত এতিয়াৰ পৰা আপুনি দিব পাৰিব অভিযোগ। চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনাৰ নাম কৰ্তন কৰি অযোগ্য হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰিছে নেকি? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ডাইৰেক্ট দিয়ক আপুনি অভিযোগ। আপোনাৰ এটা অভিযোগৰ ভিত্তিত গ্ৰহণ কৰিব ব্যৱস্থা। আপোনাৰ যিকোনো সমস্যা দুৰ্নীতি গোচৰ দিবলৈ এতিয়া আহি গ'ল চৰকাৰৰ ফালৰ পৰা কেইবাটাও হেণ্ডেল। চৰকাৰী ঘৰৰ বাবদ যদি আপুনি কিবা অভিযোগ দিব বিচাৰিছে দিব পাৰিব। অৰুণোদয় আঁচনিৰ নামত কোনো ধৰণৰ দুৰ্নীতি হৈছে নেকি? আত্মীয় গোটৰ নামত কোনো ধৰণৰ দুৰ্নীতি হৈছে নেকি? ৰেচন কাৰ্ডৰ নামত কোনো ধৰণৰ দুৰ্নীতি হৈছে নেকি? যিকোনো ধৰণৰ দুৰ্নীতি হ'লে এতিয়াৰ পৰা আপুনি ডাইৰেক্ট দিব পাৰিব অভিযোগ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। লগে লগে হ'ব একশ্যন। চৰকাৰী কাৰ্যালয়ত কোনো কাম হোৱা নাই যদি তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। চৰকাৰে সামাজিক মাধ্যম যোগে প্ৰকাশ কৰিছে কেইবাটাও হেণ্ডেল। কানেক্ট চিফ মিনিষ্টাৰ আছাম মুকলি কৰা হ'ল জনতাৰ বাবে। ফেচবুক আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে পোনপটীয়াকৈ এই কথা জনাব পাৰিব মুখ্যমন্ত্ৰীক। ইমেইলৰ জৰিয়তে সকলো কথা জনাব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। অতি শীঘ্ৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ডাইৰেক্ট আপুনি কণ্টেক্ট কৰক। যদি আপোনাৰ গাঁও বা অঞ্চলত এনেকুৱাকৈ দুৰ্নীতি হৈছে তেনে ক্ষেত্ৰতহে আপুনি জনাব পাৰিব। তাৰপিছত অসমবাসী ৰাজক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। চৰকাৰী পকীঘৰক লৈ আহি গৈছে ডাঙৰ আপডেট। আপুনি যদি পোৱা নাই পকীঘৰ, তেন্তে এই খবৰ আপোনাৰ বাবে। পকীঘৰৰ হিতাধিকাৰী বাছনিক লৈ ডাঙৰ খবৰ দিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। প্ৰকৃততে কেঁচা ঘৰ থকাসকলেহে পাব চৰকাৰী পকীঘৰ। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি? জিঅ' টেকিং কৰিলে কিন্তু আপুনি চৰকাৰী ঘৰ নাপাব। চৰকাৰৰ ফালৰ পৰা বান্ধি দিছে কেইবাটাও নতুন নিয়ম। হিতাধিকাৰী বাছনিৰ নামত দুৰ্নীতি কৰাসকলক সকিয়নি মন্ত্ৰীগৰাকীৰ। যথামতে জিঅ' টেকিং কৰি হিতাধিকাৰীৰ সংখ্যা বঢ়াইছে জীৱিকা সখীয়ে। জীৱিকা সখীয়ে চৰকাৰক দিয়া তালিকাত নাম থাকিলেও নাপাব পকীঘৰ। গাঁও সভাত পঞ্চায়তৰ সভাপতি আৰু সচিবকে স্বাক্ষৰ কৰি দিব লাগিব তালিকাত। পৰৱৰ্তী সময়ত বিভাগীয় লোকে ঘৰে ঘৰে গৈ পৰীক্ষা কৰিব তালিকা। ভুৱা হিতাধিকাৰীৰ নাম সোমালে হাৰি যাব নোৱাৰিব পঞ্চায়তৰ সভাপতি আৰু সচিব। দুৰ্নীতিগ্ৰস্ত পঞ্চায়তৰ সভাপতি আৰু সচিবক জেললৈ পঠিওৱা হ'ব বুলি এনেকুৱাকৈ সাৱধানবাণী জাৰি কৰিছে। চৰকাৰী পকীঘৰক লৈ আহি গৈছে বিগ আপডেট।
আপডেট যদি আপুনি জিঅ'ডিং কৰিছে আপোনাৰ ঘৰত পকী ঘৰ আছে তেন্তে আপুনি চৰকাৰী ঘৰৰ সুবিধাৰ পৰা বঞ্চিত হ'ব চৰকাৰৰ ফালৰ পৰা জাৰি কৰিছে বিশেষ জাননী তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ PM কিষাণক লৈ লাখ লাখ কৃষকৰ বাবে আহি পৰিছে জৰুৰী খবৰ দেশৰ লাখ লাখ কৃষকৰ একাউণ্টে সোমাব 6,000 কোটি টকা PM কিষাণৰ 22 নং কিস্তিৰ অধীনত সোমাব টকা ধন লাভ কৰিবলৈ কি কৰিব লাগিব আপুনি ধন লাভ কৰিবলৈ কৃষকসকলে ইকৈশ সম্পূৰ্ণ কৰিব লাগিব বেংক একাউণ্ট লিংক কৰিব লাগিব আধাৰ কাৰ্ড আৰু UPI আইডিৰ সৈতে মাটিৰ ৰেকৰ্ড PM কিষাণ পৰ্টেলত সঠিকভাৱে পঞ্জীয়ন কৰিব লাগিব মাৰ্চ আৰু এপ্ৰিল মাহৰ ভিতৰতে কৃষকসকলে এই ধন লাভ কৰাৰ সম্ভাৱনা PM কিষাণক লৈ কৃষকসকলৰ বাবে জৰুৰী খবৰ আহি পৰিছে যদি আপোনাৰ নামটো PM কিষাণৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ আপোনাৰ একাউণ্টত অতি শীঘ্ৰে 22 নং কিস্তিৰ টকা সোমাব ফেব্ৰুৱাৰী মাহৰ ভিতৰতে PM কিষাণৰ 22 নং কিস্তিৰ টকা সোমাব পাৰে যদি নোসোমায় তেনে ক্ষেত্ৰত মাৰ্চ আৰু এপ্ৰিলত সোমাব পাৰে PM কিষাণৰ 22 নং কিস্তিৰ টকা PM কিষাণৰ 22 নং কিস্তিক লৈ আহি গৈছে ডাঙৰ খবৰ তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমত প্ৰায় 50 লাখ অবৈধ বাংলাদেশী আছে অসমৰ অবৈধ বাংলাদেশীক লৈ অভিযান চলাব আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে এতিয়াই বিদেশী খেদিব নোৱাৰিলে 10 বছৰ পিছত কোনোৱা নজিবুল্লাহ আৰু শহীবুল্লাহ মুখ্যমন্ত্ৰী হ'ব অসমৰ পৰা এটাকৈ অবৈধ বাংলাদেশীক বিতৰণ কৰিব লাগিব বাংলাদেশীক বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিব প্ৰবীণ ভাই টগাৰিয়াই আৰু 7 দিনীয়া ভ্ৰমণসূচীৰে অসমত বাহৰ পাতিছে হিন্দুত্ববাদী নেতাগৰাকীয়ে এটা মাত্ৰ ফোন কলতে হিন্দু সুৰক্ষা লাভ কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব আৰু এই মন্তব্য আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ নেতা প্ৰবীণ ভাই টগাৰিয়াৰ হয় প্ৰবীণ ভাই টগাৰিয়াই যিটো মন্তব্য কৰিছে জনতাই কি ক'ব অসমত প্ৰায় 50 লাখ অবৈধ বাংলাদেশী আছে অসমত আছে নেকি প্ৰায় 50 লাখ বাংলাদেশী জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমত SIR আহিলে কৰ্তন হ'ব 4 পৰা 5 লাখ মিয়াৰ নাম মোৰ কামেই হৈছে মিয়াক কষ্ট দিয়া কংগ্ৰেছে বেয়া পাই লাভ নাই আমি মিয়াৰ ভোট চুৰি কৰিমে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে মিয়াই কিয় অসমত ভোট দিব মিয়াই ভোট দিব বাংলাদেশত মিয়াই অসমত ভোট দিব নোৱাৰিব ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে মই মিয়াক কষ্ট দিমেই মিয়াক কষ্ট পাবই লাগিব ডিব্ৰুগড় দুলীয়াজান তিনিচুকীয়ালৈ মিয়া আহিলেই আৰু মিয়াই কষ্ট পাওক তাত বিয়া পাই লাভ নাই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ একদম চুপ দাদাগিৰি নচলিব বিধায়ক আনন্দ মিশ্ৰই কপাইছে বিহাৰ অন কেমেৰা চিকিৎসালয়ৰ অধীক্ষক থমক আনন্দ মিশ্ৰৰ চিকিৎসালয়ৰ অধীক্ষক অলগত আশা আনন্দ মিশ্ৰৰ আৰু চিষ্টেম সলনি কৰিমেই এনেকুৱা চিষ্টেম নচলিব ৰোগীৰ সৈতে বেয়া ব্যৱহাৰ কৰা চিকিৎসালয়ৰ অধীক্ষক থমক আৰু মোৰ ইউনিফৰ্মত আজিলৈকে দাগ লগা নাই মই কেতিয়াও মোৰ ইউনিফৰ্মত দাগ লাগিবলৈ নিদিওঁ এলেহুৱা স্বভাৱ এৰক ভালদৰে কাম কৰক বক্সাৰৰ সদৰ হাস্পতালত সংঘটিত হৈছে এই ঘটনা আৰু সদৰ হাস্পতালৰ অধীক্ষকৰ বিৰুদ্ধে উত্থাপন হৈছিল অভিযোগ আৰু বিধায়ক আনন্দ মিশ্ৰক দিয়া হৈছিল অভিযোগ আৰু ইয়াৰ পিছতে খৰ্গহস্ত হৈ পৰে বিধায়ক আনন্দ মিশ্ৰই ডিএমৰ সন্মুখতে হাস্পতালৰ অধীক্ষক থমক আনন্দ মিশ্ৰৰ ৰোগীৰ সৈতে ভালদৰে ব্যৱহাৰ কৰক হয় আনন্দ মিশ্ৰই এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিজেপিত যোগদান কৰিব আমচুৰ সভাপতি উৎপল শৰ্মাই আসুৰ পৰা অব্যাহতি লৈ বিজেপিলৈ যাব উৎপল শৰ্মা মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে উৎপল শৰ্মাৰ সৈতে আসুৰ পৰা অব্যাহতি ল'লে বিজেপিলৈকে যাব কেৱল এয়াই নহয় সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আসুৰ পৰা অব্যাহতি নলয় সমুজ্জ্বল ভট্টাচাৰ্য আৰু উৎপল শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ লগত মিলিজুলি আছে মুখ্যমন্ত্ৰী সমুজ্জ্বল আৰু উৎপলৰ লগত লাইন আছে আৰু সেইবাবে শংকৰ জ্যোতিক এইবাৰ টিকেট নিদিওঁ বুলি ক'লে মুখ্যমন্ত্ৰীয়ে বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ দলৰ সভাপতি অখিল গগৈয়ে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ হিন্দুৰ জিন্নাৰ দৰে হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হিন্দুৰ জিন্নাৰ দৰে কথা কয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক দোষ দি ভোটৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব বিচাৰিছে চৰকাৰে যাক বিজেপিয়ে বেয়া পায় তাক ভোটাৰ তালিকাৰ পৰা বহিষ্কাৰ কৰিছে নিৰ্বাচনী আয়োগৰ মাজত সোমাই কাম কৰিছে চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ দৰে হিন্দু জিন্না আমি নহয়
কেৱল এজন ৰাজনৈতিক হিন্দুৰ দৰে কাম কৰে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি গৌৰৱ গগৈৰ বিস্ফোৰণ। হিন্দুৰ জিন্নাৰ দৰে হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, আচলতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যিকেইটা অভিযোগ উত্থাপিত কৰিছে গৌৰৱ গগৈ, জনতাই কি ক'ব? তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। প্ৰকৃত আঞ্চলিকতাবাদ বিজেপিতে আছে, বেলেগ দলত আঞ্চলিকতাবাদ নাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ মন্তব্য। মিয়াৰ আগে পিছে ঘূৰাই হৈছে তেওঁলোকৰ ৰাজনীতি। লুৰিণজ্যোতিৰ দৰে আঞ্চলিকতাবাদ হ'ল মিয়াৰ লগত কম্প্ৰমাইজ কৰা আঞ্চলিকতাবাদ। বৰপেটাত মিয়া উচ্ছেদ হ'লে ডিব্ৰুগড়ত তেওঁলোকে কান্দে। আৰু সঠিক আঞ্চলিকতাবাদ হৈছে 860জন শ্বহীদৰ ত্যাগক মনত ৰখা। 860জন শ্বহীদে মিয়াক ৰক্ষা কৰিবলৈ জীৱন দিয়া নাছিল। বৰ্তমানৰ দৰে মিয়া মুছলমানৰ বিৰুদ্ধে পূৰ্বৰ কোনো মুখ্যমন্ত্ৰীয়ে কোৱা নাছিল। বৰ্তমান মিয়া মুছলমানে অসমৰ 63 লাখৰো অধিক বিঘা ভূমি দখল কৰি আছে আৰু এই তথ্যটো দিবলৈ পূৰ্বে ভয় কৰিছিল। ভোট বেংক নষ্ট হোৱাৰ ভয়ত সকলো মৌন আছিল। বৰ্তমান বিজেপিয়ে ভোট বেংক লৈ ভয় নকৰে আৰু 1.5 লাখৰো অধিক বিঘা ভূমি বেদখলমুক্ত কৰিছোঁ। আঞ্চলিকতাবাদৰ অৰ্থই হৈছে অসমক বিদেশমুক্ত কৰা আৰু অসমৰ সম্পদ উন্নয়নৰ বাবে ব্যৱহাৰ কৰা হ'ব লাগে। আৰু এইবোৰৰ বাবে বেলেগে আঞ্চলিকতাবাদ কি আছে? বৰ্তমান অসমত আঞ্চলিকতাবাদৰ পৰিৱেশ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। প্ৰকৃত আঞ্চলিকতাবাদ বিজেপিতে আছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আঞ্চলিকতাবাদক লৈ যিটো মন্তব্য কৰিছে, আপুনি কি ক'ব? বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.